দুৰ্বল মথাউৰিক লৈ শংকিত নলবাৰীৰ গান্ধী বস্তি আৰু কেন্দুবাৰীৰ ৰাইজ। চৰকাৰলৈ বাট নাচাই মথাউৰি মেৰামতিত লাগিল ৰাইজ। অৱশেষত চৰকাৰলৈ বাট নাচাই বুঢ়াদিয়া নদীৰ মথাউৰি মেৰামতিত হাতে কামে লাগিল পশ্চিম নলবাৰীৰ গান্ধী বস্তি আৰু কেন্দুবাৰীৰ ৰাইজ। ৰাইজৰ লগত সহযোগ আগবঢ়ালে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। উল্লেখনীয় যে বাৰিষাৰ আগমনৰ লগে লগে দুৰ্বল মথাউৰিক লৈ শংকিত হৈ পৰিছে পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেন্দুবাৰী গান্ধী বস্তিকে ধৰি কেইবাখনো গাঁৱৰ নৈপৰীয়া ৰাইজ। প্ৰতি বছৰে বানপানীয়ে জুৰুলা কৰি আহিছে গাঁওকেইখনক। বাৰিষা বুঢ়াদিয়া নদীৰ বাঢ়নি পানীয়ে বিভিন্ন ঠাইত মথাউৰি ছিগি বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি আহিছে। কৃষি প্ৰধান অঞ্চলটোৰ কৃষিভূমি বুঢ়াদিয়াৰ বানে ধ্বংস কৰি অহাত কৃষকসকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে। কিন্তু বুঢ়াদিয়া নদীৰ দক্ষিণ পাৰৰ মথাউৰি কিছু মেৰামতি কৰিছে যদিও উত্তৰ পাৰৰ মথাউৰি আজিলৈকে মেৰামতি নকৰাৰ ফলত বিগত বৰ্ষৰ বানত উত্তৰ ফালৰ মথাউৰি বিভিন্ন ঠাইত ছিগি বহুকেইখন গাঁৱৰ ক্ষতি সাধন কৰিছিল। যাতায়াতৰ একমাত্ৰ পথ হিচাপে ব্যৱহাৰ কৰা উক্ত মথাউৰিটো মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা নোলোৱাত দেওবাৰে অঞ্চলটোৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি মথাউৰি মেৰামতি কৰিবলৈ হাতে কামে লাগি পৰে। কেন্দুবাৰীৰ পৰা আমাৰ এটাই বিনম্ৰ অনুৰোধ মুখ্যমন্ত্ৰী মহোদয়ক লৈ আমাৰ যাতে ৰাস্তাটোৰ কামটো কৰি দিয়ে। কিয় আমি বহুত আমাৰ পানীতে মৃত্যু, পানীতে আমাৰ জন্ম, কোনো কামটো নকৰে। চৰকাৰখনৰ ভোটটোহে খুজিব আহে, কামটো নকৰে। কামটো কৰিব লাগে না। আমি ইমান আজি অত বছৰ হ'ল ইনকে আছে, কিবা এটা কাম আহিলেও আমাৰ ইপাৰটো নাই, সিপাৰতো হয় কামটো, আমাৰ ইপাৰতো আমি নিজে কৰিব লাগে। কিয় কৰিব লাগে? নদী পাৰৰ বুঢ়াদিয়া নদীৰ উত্তৰ পাৰটো আমি নিজাকে কিয় কৰিব লাগে? চৰকাৰ সিপাৰৰ এটাই নদী, এটাই দুটাই পাৰ, সিপাৰতো হয় ইপাৰতো নহয়, কিয় নহয়? এই বস্তুটো আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে আমাৰ ৰাস্তাটো কামটো সোনকালে কৰি দিয়ে। একমাত্ৰ পথ এইটোৱে আমাৰ গোটেইখিনি টিহু মাখি বা সৰ্থেবাৰী, এইটোৱে আমাৰ গুৱাহাটী বেংগলোৰ কৰ্ণাটক যি যাব লাগে এইটোৱে যাওঁ আমি। কিন্তু এনেই ৰাস্তাটোৰ পৰিৱেশ আমি প্ৰত্যেকবাৰে নিজে ভাল কৰিব লাগে। কলেজ আছে লক্ষপুৰ, এই কি এগ্ৰিকালচাৰ কলেজ আমাৰ ইয়াতে স্কুল আছে। নদীৰ সিপাৰটো হৈছে, ইপাৰটো নাহে মানুহবিলাক চাব। বহুত কি ক'ম আৰু আপোনালোকক। ল'ৰা আছে, বহুত ভাল ৰিজাল্ট কৰা পঢ়া ল'ৰা আছে। এইবিলাক বানপানীৰ সমস্যা এইটো আজি নহয়, আজি বহুদিন আগৰ পৰাই হৈ আছে, বহু বছৰ ধৰি। গতিকে আমাৰ এই বানপানী বাৰিষা হ'লে আমাৰ কেন্দুবাৰী, গান্ধী বস্তি, লক্ষপুৰ এই অঞ্চল জুৰি আমাৰ মানুহখিনিৰ অতি দুৰৱস্থা হয়, পানী ধাৰা নচৰ অৱস্থা হয়। আৰু ৰাস্তা ঘাট মথাউৰিৰ অৱস্থা আপোনালোকে দেখা পাব, দেখিছে। গতিকে ইয়াৰ পৰা বৰ্তমান চৰকাৰৰ কোনো এটা আঁচনি বৰ্তমানে এতিয়ালৈকে এইখিনি ঢুকি পোৱা নাই। গতিকে আমাৰ এই দুৰ্গম অঞ্চলত কোনো আঁচনি ঢুকি নোপোৱাৰ কাৰণে আজি আমাৰ অঞ্চলৰ ৰাইজে আমাৰ নিজে শ্ৰমদান কৰি আমি মথাউৰিৰ কিছু মেৰামতি কৰিবলৈ কাম আৰম্ভ কৰিছোঁ। চৰকাৰী আঁচনি নাই, চৰকাৰী আঁচনি বৰ্তমানলৈকে পোৱা নাই, ঢুকি পোৱা নাই। ৰাইজে আমি নিজাকৈ বুঢ়াদিয়া নদীৰ বুঢ়াদিয়া নদীটোৰ পাৰটোৰ কামখিনি ইতিমধ্যে PWD সম্পূৰ্ণ কৰিছে, কিন্তু উত্তৰ পাৰটো আকৌ অনাই নোহোৱাৰ কাৰণে আমি বাৰিষা বানপানী আহিলে ল'ৰা ছোৱালী স্কুল কলেজক অসুবিধা, সেইকাৰণে আমি এতিয়া এইটো দি কমটো দোকানক লাগি বাৰিষাৰ সেই 4 দিন মালখিনি অনাৰ কাৰণে আমি এইটো কাম কৰিছোঁ। ৰাইজে নিজাকে ৰাইজৰ ধন খৰচ কৰি প্ৰতি ঘৰৰ পৰাই 2-3শকে তুলি এইখিনি কাম কৰি আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।